প্ৰগতিশীল খাদী সমিতি কলিতাকুছৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন। খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধীনত খাদী মহোৎসৱ উপলক্ষে প্ৰগতিশীল খাদী সমিতি কলিতাকুছৰ উদ্যোগত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। প্ৰগতিশীল খাদী সমিতি কলিতাকুছৰ উদ্যোগত গুৱাহাটী আই চেণ্টাৰ আৰু হেল্পেজ ইণ্ডিয়াৰ সহযোগত অনুষ্ঠিত কৰা হৈছে বিনামূলীয়া চকু চিকিৎসা শিবিৰ। এই চকু চিকিৎসা শিবিৰত বৃহত্তৰ কলিতাকুছি অঞ্চলৰ কেইবা শতাধিক ৰোগীৰ চকু পৰীক্ষা কৰি ঔষধ পাতি যোগান ধৰা হয়। এই বিনামূলীয়া চকু চিকিৎসা শিবিৰত ডাক্তৰ জিতেন্দ্ৰ নাথ বৰদলৈ, SPO ৰুমি দেৱী, ফাৰ্মাচিষ্ট ৰুবুল হক চৌধাৰী, গুৱাহাটী আই চেণ্টাৰৰ ববি বকৈয়াল, সুষমা উঙাংখেম, নাৰ্গিছ আহমেদ আৰু মহদিনা চাহানিয়ে চিকিৎসা প্ৰদান কৰে। এই চিকিৎসা শিবিৰত উপস্থিত থাকে প্ৰগতিশীল খাদী সমিতি কলিতাকুছৰ সভাপতি আজনুৰ আলী দেৱান, সম্পাদক আজিজুৰ ৰহমান, কাননিক বিষয়া ইক্ৰাম হুছেইন, ৰীতা মালাকৰ দাস, মিনতি কলিতা, গোলাবজান বেগম, আফজালৰ ৰহমান, দিলবাহাৰ আলীকে ধৰি কৰ্মকৰ্তাসকল উপস্থিত থাকে। প্ৰগতিশীল খাদী সমিতি এটা NGO হয়। আমাৰ এই কলিতাকুছি অঞ্চলৰে এটা অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান। এই অনুষ্ঠানটোৱে 1991 চনৰ পৰা বৰ্তমানলৈকে সমাজৰ হিতৰ হৈ কাম কৰি আহিছে। আমাৰ এই অঞ্চলৰ বিভিন্ন কেইবাখনো গাঁও জড়িত হৈ আছে আৰু এই গাঁৱৰ মহিলাসকলক আমাৰ বোৱা কটা কামৰ জৰিয়তে স্বাৱলম্বী কৰি আহিছে। আজি খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধীনত প্ৰগতিশীল খাদী সমিতিৰ উদ্যোগত আৰু গুৱাহাটী আই চেণ্টাৰ আৰু হেল্পেজ ইণ্ডিয়াৰ সহযোগত এটি বিনামূলীয়া স্বাস্থ্য ও চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আজি যিসকল মানুহে এই চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিছে তেওঁলোকে বিনামূলীয়া ঔষধো যোগান ধৰা হৈছে তেওঁলোকলৈ। গতিকে প্ৰায় 2 শতাধিক লোক আজি আমাৰ ইয়াত গোট খাইছিলে আৰু তেওঁলোকৰ আমি পৰীক্ষা নিৰীক্ষা কৰি ডক্তৰে ঔষধ পাতি যোগান ধৰিছে। আৰু সমগ্ৰ হাজো অঞ্চলৰ লোকসকলে পাইছে। আৰু আমি এই ক্ষেত্ৰত এই হিচাপতে আমি হেল্পেজ ইণ্ডিয়া আৰু গুৱাহাটী আই চেণ্টাৰৰ চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈও আমি এনেদৰে ৰাইজৰ হৈ এনেকৈ শিবিৰ আয়োজন কৰিবৰ মনস্থ কৰিছোঁ। আজি প্ৰায় 4-5জন ডক্তৰ আছে আৰু লগতে ষ্টাফ আছে, হেল্পাৰ, তেখেতসকলে এই চিকিৎসাটো প্ৰদান কৰিছে। হাজো শুৱালকুছিৰ পৰা ৰিংকু বড়োৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।